এটা পাৰ্টিৰ পৰা উলিয়াই অনাত লিটছং ৰংফাৰৰ কিমান হাত আছে আপোনাক কিবা লোভ দি লিটছং ৰংফাৰে পাৰ্টিৰ পৰা উলিয়াই আনিছে বুলি অভিযোগ উত্থাপন হয় আপুনি কি ক'ব বিচাৰে কি লোভ দিছে আপোনাক মই লিটছং ৰংফাৰকো তাত লগ পাইছিলোঁ তেখেতো এজন খুব চৰ্চিত যুৱ নেতা আপোনালোক দুয়োজন মই জনামতে আপোনালোক কলেজৰ পৰাই চিনাকি নহয় জানো একে গাঁৱৰ পৰা প্ৰায় সিমানখিনি সময়ৰ পৰাই চিনাকি সিমানখিনি বয়সৰ পৰাই চিনাকি তাৰপিছত দুয়োজন এনেধৰণে বিপ্লৱী বুলিয়ে কৈছোঁ বিপ্লৱী হৈ মানুহৰ বাবে কাম কৰিবলৈ ওলাই আহিলে পথ যিয়ে নহওক কাৰণ একেটাই উদ্দেশ্য একেটাই তেতিয়া আলোচনা কৰি আহিছিল নেকি বা আৰু এটা প্ৰশ্ন আপোনাৰ আগতে এটা দলৰ লগত সংযোগ আছিল বৰ্তমান আপুনি সেই দলটোৰ লগত জড়িত নহয় কিয় নহয় দলৰ পৰা বহুত দিগদাৰ হৈছিলে মোক কৈছিলে কথাটো যে প্ৰটেষ্টত পাৰ্টিচিপেট কৰিব নালাগে বুলি এই কথা কৈছিলে দলতকে মানে জাতিটো বেছি ডাঙৰ সেইটো কথা মই লৈ পেলাই মই পাৰ্টিচিপেট কৰিছোঁ আমি কৈছিলোঁ যে আমি কাৰ্বি মানুহৰ কাৰণে কাম কৰিম তাৰপিছত আমাৰ দলটোহে ডাঙৰ কাৰণটো ডাঙৰ নহয় কাৰ্বি ভাষাত এটা প্ৰভাৱ আছে মানে ৰি মুঞ্জং চেতনদে সেইটো বেলেগ মানে পাঁচটা আঙুলি একেই নহয় দিছ অল আৰ ইম্পৰ্টেণ্ট মোৰ চিন্তাধাৰাটোহে বেলেগ এজনো সেইটোহে মানে মানি ল'ব লাগে সেইটো কথা যদি লৈ আমি আগত যাওঁ তেতিয়াহ'লে আমাৰ ভাগ হৈ থাকিব পিজিআৰৰ যি উচিত সেই আন্দোলনখন আপোনালোকে তেতিয়া চলাই আছিলে এতিয়া সেই আন্দোলনখন শেষ হ'ল নেকি আপোনালোকৰ সমস্যা সমাধান হৈ গ'ল নেকি আমাৰ কথাটো হৈছে যিটো পিজিআৰ এলেকা কিয় ইমান ইম্পৰ্টেণ্ট বাহিৰৰ পৰা অহা লোক মষ্ট ইম্পৰ্টেণ্টলি হিন্দী স্পিকিং পিপল বহুত হোৱাৰ কাৰণে একদম ট্ৰাইবেল মানুহে সংখ্যালঘু হৈ পৰিছে আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ 26 সমষ্টি আছে 40% আমাৰ হাতত নাই আৰু 40% যথেষ্ট মানে এটা হস্ত অনুসূচিত এলেকাত আমি যিখিনিক নন ইণ্ডিজিনিয়াছ বুলি কওঁ তেওঁলোকে যদি ভৰ্তি হৈ গৈছে তেনেহ'লেতো বহুত যথেষ্ট ডাঙৰ কথা যিটো আপোনালোকৰ তাতে কাৰ্বিখিনি গৱে শুনিব লগা হ'ল তেনেকা একেখন ছবিয়ে মাত্ৰ কেইদিনমান আগতে আমি গুৱাহাটীত দেখিলোঁ এইটো শুনাই থা সেইটো মই ক'ব লাগিব কাৰণ আমাৰ মাজত একতাই নাই কলেজ লাইফত এজন মানুহে মোক ক'লে যে অসমীয়া ভাষা কিয় শিকিব লাগে অসমীয়া ভাষা কিয় শিকিব লাগে আমাৰ মানুহ নহয় সেই চিন্তাটো কেনেকৈ আহিলে ক'ৰ পৰা সৃষ্টি হৈছে এই জন্মৰ হোৱাৰ পৰা সৃষ্টি হোৱা নাই আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি কাৰ্বি আংলঙলৈ আহিবলৈ ভয় কৰোঁ আমাক মানুহে কয় যে কাৰ্বি আংলঙত এনেকুৱা হয় তেনেকুৱা হয় কিয় হয় সেই কথাবিলাক উচৰিবলৈ কেতিয়াও প্ৰয়োজনে নহ'লে মানুহৰ এতিয়া আমাৰ অসমৰ পৰিৱেশটো তেনেকুৱা যে মাটিখিনি খহি গৈছে মই লিটছং ৰংফাৰকো তাত লগ পাইছিলোঁ তেখেতো এজন খুব চৰ্চিত যুৱ নেতা আপোনাক এটা পাৰ্টিৰ পৰা উলিয়াই অনাত লিটছং ৰংফাৰৰ কিমান হাত আছে আপোনাক কিবা লোভ দি লিটছং ৰংফাৰে পাৰ্টিৰ পৰা উলিয়াই আনিছে বুলি অভিযোগ উত্থাপন হয় এপিএছচি দলৰ পৰা আমাৰ প্ৰেচিডেণ্ট এপিএছচি মানুহে এইখিনিত পাৰ্টিচিপেট কৰিব নালাগে বুলি স্পষ্টকৈ অপেনলি ৰাজহুৱা কৰিবলৈ কথা ষ্টেটমেণ্ট দিছোঁ যে আমি পাৰ্টিচিপেট কৰিব লাগে বুলি মই কৈছোঁ আৰু মানে not as an APHLC or not as a political party member but as a Karbi as an indigenous কিবা নতুন দল কিবা আপুনি নতুন দলত যোগদান কৰিব নে আপুনি নিজে আৰম্ভ কৰিব আমি প্ৰিপাৰেশ্যন কৰি আছোঁ আমি এটা নতুন দল আমি আৰম্ভণি কৰিম বুলি এতিয়া আমি কিছুমান প্ৰিপাৰেশ্যন কৰি আছোঁ আমাৰ এক্সিষ্টেন্সটো শেষ হৈ যাব এই সংক্ৰান্তত তুলিৰাম ৰংহাং ডাঙৰীয়া এই এখেতৰ স্পাই নাই বা বেকবোন নাই বুলি মই ক'ব লাগিব জাতিৰ প্ৰতি এখেতে থিয় দিব নোৱাৰে অভিনীল এই ঘটনাটোক লৈ কাৰ্বি আংলঙত বহুত দিনৰ পৰা মানুহে বহুত কথা শুনিলে দেখিলে বিভিন্ন ধৰণৰ ফেক একাউণ্টৰ পৰাও এতিয়াও সেই নেৰেটিভটো মানুহৰ মাজত আনিবলৈ চেষ্টা কৰে যে অভিনীলৰ কথা আমি পাহৰিবলৈ নহ'ব This is an old policy ব্ৰিটিছে যিটো কাম কৰিছে ডিভাইড এণ্ড ৰুল সেইটোৱে চলি আছে মই দেখিছোঁ এগৰাকী আছিলে ডিমা হাছাওফালে এগৰাকী আপোনালোকৰ বিনা বুলি এগৰাকীয়ে কেইদিনমান আগতে ধৰ্ষণৰ এটা ঘটনা হৈছিলে নেকি ইমান আৰু এইফালে আপোনালোকৰ সুমিলা ৰংহাংপিৰ কথা আছে অভিনীলৰ বাৰু যি কি নহওক এটা ৰায়দান আহিলে এনেকুৱা কিন্তু জনজাতীয় মানুহৰ মাজতো বহুত ভুক্তভোগী আছে সেইসমূহৰ কথা ৰাইজক কি ক'ব নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ টক উইথ প্ৰীতিৰ আন এটি খুব বেছি বিশেষ পডকাষ্টলৈ পলিটিকেল এপলিটিকেল ছ'চিয়েল যেনেকৈ কয় আচলতে সামাজিক ৰাজনৈতিক সকলোবোৰ কথা আজিকালি একেই হৈ পৰিছে আৰু আমি বৰ্তমান উপস্থিত আছোঁ কাৰ্বি আংলঙত মোক ধুনীয়াকৈ পেনি পিক বুলি কয় গতিকে আমি ট্ৰেডিশ্যনেল তেওঁলোকৰ যিটা পৰম্পৰাগত সাজপাৰ সেয়া পৰিধান কৰি আজি খুব বিশেষ জেগা এটাত বহি আছোঁ আৰু মোৰ লগত আছে এগৰাকী বিশেষ অতিথি মোৰ লগত আছে আংটং ইংটে কথাৰ প্ৰথমতে স্বাগতম জনাইছোঁ কাৰ্ডম মই অলপ দুটা এটা শব্দ শিকিছোঁ মই আচলতে মনৰ ধাৰণাটো এনেকুৱা যে আমি যদি আপোনালোকে যদি অসমীয়া শিকাটো আমি যদি বিচাৰোঁ অসমীয়াত কথা পতাটো বিচাৰোঁ আমি দুই এটা কথা শিকাত আমাৰ কি অসুবিধা হয় নহয় গতিকে প্ৰথম কথাটো মই আপোনাক এইটোৱে সুধিব বিচাৰিছোঁ যে যোৱাবাৰ মই যেতিয়া আপোনাক লগ পাইছিলোঁ তেতিয়া আমি খেৰণিত লগ পাইছিলোঁ এটা প্ৰতিবাদৰ মাজত লগ পাইছিলোঁ পিজিআৰৰ উচ্ছেদৰ কথাক লৈ আমি লগ পাইছিলোঁ তেতিয়াৰ পৰা এতিয়ালৈ 6টা মাহ এৰাউণ্ড অলমষ্ট 6টা মাহ হৈ গ'ল 6 মাহ হৈ গ'ল কিবা সলনি হৈছেনে নাই হোৱা মই নাজানো আপুনি এতিয়া সেইটো কথা ক'ব কিন্তু আপোনাৰ আগতে এটা দলৰ লগত সংযোগ আছিলে APHLC বৰ্তমান আপুনি সেই দলটোৰ লগত জড়িত নহয় কিয় নহয় আৰু কিবা সলনি হৈছেনে কাৰ্বি আংলঙত মই আপোনাক শেষবাৰ লগ পোৱাৰ পিছত প্ৰথম কথা মই এইটোৱে মানে নোকোৱাকৈ মই থাকিব নোৱাৰোঁ
তেতিয়া মই কৈছিলোঁ যেতিয়া আপুনি আহিছিলোঁ মই আমাৰ এই প্ৰতিবাদত আহিছিলে আপুনি কাভাৰ কৰিছে তেতিয়াওতো আপুনি পিনি পেকক পিন্ধি আহিছিলে খুবেই ভাল লাগিছে আজিও বহুত সুন্দৰ তাৰপিছত সলনি হোৱা আৰু যদি আমি চাওঁ পাৰ্চনেলি তেতিয়াওতো বহুত দিগদাৰ হৈছিলে ফেলাংপি বুলি কয় খেৰণিত যেতিয়া হাংগাৰ ষ্ট্ৰাইক হৈছিলে তেতিয়া মই পাৰ্টিচিপেট কৰিছিলোঁ দলৰ পৰা বহুত খুব দিগদাৰ হৈছিলে কাৰণ দলৰ এটা প্ৰট'কল কি নিয়ম কিবা কিবি হৈ থাকে তাতে মোক কৈছিলে কথাটো যে তেনেকুৱা প্ৰটেষ্টত পাৰ্টিচিপেট কৰিব নালাগে বুলি এই কথা কৈছিলে কিন্তু মই সেই কথা মানিব নোৱাৰিলোঁ কাৰণটো হৈছে এই প্ৰটেষ্টটো হাংগাৰ ষ্ট্ৰাইকটো মোৰ নিজৰ গাঁৱত হৈছে একদম সন্মুখতে একদম খুব বেছি 100 মিটাৰ 200 মিটাৰ আৰু মই সেইটোত তেনেকুৱা প্ৰগ্ৰামত মই যদি নাযাওঁ তেতিয়া মোক ৰাইজে কি ভাবিব ঘৰৰ ওচৰত বা আমাৰ ওচৰৰ যিবিলাক গাঁও আছে মানুহবিলাক কি ভাবিব আকৌ কৈছে মোক গাঁৱৰ মানুহবিলাক কৈছে আমিতো আপোনালোকক আশা কৰোঁ আপোনালোকে আমাক লিড দি আছে কিন্তু এতিয়া এটা বিশেষ সমস্যা আহিছে সেইটো সময় যদি আপোনালোকে যদি নাহে তেতিয়া কি হ'ব সেইটো কথা ওলাইছে তো সেইটো কথা লৈ মই পাৰ্টিচিপেট কৰিলোঁ মোৰ এটা প্ৰিন্সিপলছ থাকে এই প্ৰিন্সিপলছটো হৈছে দলতকৈ মানে জাতিটো বেছি ডাঙৰ সেইটো কথা মই লৈ পেলাই মই পাৰ্টিচিপেট কৰিছোঁ আকৌ একো ইমান দিগদাৰো নহয় দলৰ কাৰণে একো দিগদাৰ নাই কাৰণ মানুহে বিচাৰে যে যদি আমি ৰিজনেল পাৰ্টি বুলি যদি আমি কওঁ তেতিয়া ৰাইজে সেইটো বিচাৰে যে যিমান সমস্যা আছে যে ৰিজনেল পাৰ্টি লৈহে আমাক লিড কৰিব লাগে তেতিয়াহে আমি ভোট দিম সেইটো কথা লৈ মানে এইটো ধাৰণা থাকে আৰু সেইটোত আমি যদি পাৰ্টিচিপেট নকৰোঁ তেতিয়া আমাৰ একদম খুব দিগদাৰ হ'লে হয় তো মই পাৰ্টিচিপেট কৰিলোঁ এই পাৰ্টিচিপেট কৰাৰ পিছত তাৰপিছত আৰু বহুত প্ৰকাৰটো হৈছে পাৰ্টিৰ ভিতৰত আৰু লাষ্ট এছেম্বলি ইলেকশ্যন হোৱাৰ পিছত আৰু এটা টক্স বাই পাৰ্টাই টক্স হৈছিলে আমাৰ ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিলত তেতিয়া মই আকৌ পাৰ্টিচিপেট কৰিছোঁ টক্সত এই পাৰ্টিচিপেট কৰা মানে টক্সটো শেষ হোৱাৰ লগে লগে মোৰ হাতত এই এক্সপাৰ্চন লেটাৰটো আহিলে আপুনি এই কথাটোত কেনেকৈ ভাবে আপুনি এইটো কথা যদিও বা মেনশ্যন কৰিছে দল হয়নে বহুত দল আছে আমি সদায় দল এটাৰ সৃষ্টি হোৱা দেখোঁ এটা কাৰণক লৈ পেলাই কিবা এটা কৰি দিম বুলি এটা দলৰ সৃষ্টি হয় আমি তেনেকৈ ধৰক বহুত দল AGP পৰা আৰম্ভ কৰি APHLC নিশ্চয় তেনেকৈয়ে ফৰ্ম হোৱা এটা দল আছিলে তাৰপিছত আমাৰ AJP লুৰিণজ্যোতি গগৈৰ নেতৃত্বত AJP আছে ৰিজনেল পাৰ্টি হিচাপে মানুহে আশা কৰে যে আমাৰ হৈ মাত মাতিব আমাৰ মানুহৰ কাম কৰিব তাৰপিছত যদি এজন সদস্যই গৈ তেনেকুৱা এটা কাৰণত আন কিছু প্ৰতিবাদকাৰী যে তেওঁলোকৰ দলৰ নহ'ব পাৰে তেওঁলোকৰ নিজৰ জেগাৰ তাত গৈ বহিলে যদি বেয়া পায় তেন্তে সেইটো অদ্ভুত ধৰণৰ কথা এটা মই শুনিছোঁ মানে আচৰিত লাগিছে যে তেনেকুৱাও হয় নেকি মানে ধৰক কেতিয়াবা দেখা পোৱা যায় যে বেয়া পোৱা থাকে দলৰ মাজত কেতিয়াবা চবেই যে আৰু চবকে বিৰাট ভাল পাব গবা মাৰি ধৰিব তেনেকুৱা কথা নহয় বেয়া পোৱা থাকিলেও এটা দল এটা উদ্দেশ্যত থাকে কিন্তু সেই উদ্দেশ্যটোতকৈ যদি দলটো ডাঙৰ হৈ যায় তেতিয়া নিশ্চয় অসুবিধা হয় আপুনি এই কথাটোত কি ক'ব বিচাৰে দ্য ষ্টাৰ্টিং অফ আ ৰিজনেল পাৰ্টি ফৰ আ কজ আৰু তাৰপিছত আমি কজটো পাহৰি যাওঁ সেই কি কাৰণে আমি সেই দলটো হৈছিলে সেই কজটো সেই কাৰণটো আমি পাহৰি যাওঁ যে আমাৰ কাৰণটো আছিলে কাৰ্বি মানুহ যে আমি কৈছিলোঁ যে আমি কাৰ্বি মানুহৰ কাৰণে কাম কৰিম তাৰপিছত আমাৰ দলটোহে ডাঙৰ কাৰণটো ডাঙৰ নহয় এই কথাটো আপুনি কেনেকৈ চায় তাৰমানে আমাৰ কাৰ্বি ভাষাত এটা প্ৰভাৱ আছে মানে ৰিমুঞ্জং চেদন্দে ৰিমুঞ্জং মানে চিংদন্দে তাৰমানে ফিচাৰ্ছবিলাক একেই নহয় সেইটো বেলেগ মানে পাঁচটা আঙুলি একেই নহয় কিন্তু এইটো এৰি দিব নোৱাৰোঁ সেইটো এৰি দিব নোৱাৰোঁ মানে এই দিছ অল আৰ ইম্পৰ্টেণ্ট মানে আমি চবকে লাগে তো আমাৰ মানুহে এই চিন্তাধাৰাটো সলনি কৰিব লাগিব যে মোৰ চিন্তাধাৰাটোহে বেলেগ এজনৰ সেইটোহে মানে মানি ল'ব লাগে সেইটো কথা যদি লৈ আমি আগত যাওঁ তেতিয়াহ'লে আমাৰ ভাগ হৈ থাকিব তো মই ভাবোঁ যে আমাৰ মাজত কিছুমান প্ৰিন্সিপলছ আইডিঅলজি অলপ ডিফাৰেঞ্চ থাকিব পাৰে কিন্তু এটা কথা আমি সকলোৱে মিলিব লাগিব যে আমাৰ জাতিটো ডাঙৰ হোৱাটছএভাৰ কি যিকোনো কথা হওক কিন্তু জাতিৰ কথা আহিলে বা আমাৰ মানে জাতিৰ সমস্যা থাকিলে আমি দলটো এৰি পেলাই বা গোটেই কথা প্ৰিন্সিপলছ আইডিঅলজি এৰি আমি মিলিজুলি আমি কাম কৰিব লাগিব সেইটো কথা লৈহে আমাৰ মানে এই চিন্তাধাৰাটোহে আমাৰ মানুহবিলাক সলনি কৰিব লাগে তো দেখিছোঁ আমাৰ অসমতো বহুত ৰিজনেল পলিটিকেল পাৰ্টি আছে এই কাৰণটো মই ভাবোঁ যে এই লিডাৰশ্বিপৰ যিটো আমাৰ মাজত কম্পিটিশ্যন থাকে সেই কম্পিটিশ্যনটো হেল্ডি নহয় কম্পিটিশ্যন হ'ব লাগে সেই মানে
এখেতে ইমান কাম কৰিছে মই আৰু মই আৰু কাম কৰিম Right. ডাবল কাম কৰিম বা ট্ৰিপল কাম কৰিম সেইটো চিন্তা আনিব লাগিব কিন্তু আমাৰ মাজত এই কম্পিটিশ্যনটো কেনেকুৱা হয় মই কওঁ নেকি আপোনাক হয়, কওক, মই কওক, কাম কওক। নাই কৰা ই কেলে কৰিছে হয় সেইটো কথা মই যদি নাই কৰা ই কেলে কৰিছে হয়, হয়, হয়। ইয়াকো নিদো কৰিবলৈ হয়, হয়, হয়। তইও নোৱাৰ এনেকুৱা হয়। নহয় জানো হয়, কথাবিলাক হয়, আজিকালি চব যিকোনো পাৰ্টিৰে আমি অকল APHLC বুলি কোৱা নাই বা AJP বা AGP বুলি কোৱা নাই যিকোনো বিজেপিটো ইভেন মানে শাসনাধিষ্ঠ দলতো ইভেন বিজেপিয়ে হওক বা যিকোনো এটা পাৰ্টিত আমি দেখা পাওঁ যে লাষ্টত গৈ থৈ এনেকুৱা হৈ যায় কি ভাৰতবৰ্ষৰ লিডাৰশ্বিপত যে মই যদি কৰা নাই তই কিয় কৰিবি কৰিবা। তই কৰিছ ময়ো কৰিমতো নাথাকেগে হয়, হয়, হয়। গতিকে আৰু এটা কথা মই এইখিনিত আপোনাক সুধিব লাগিব যে PGR VGRৰ যি উচিত সেই আন্দোলনখন আপোনালোকে তেতিয়া চলাই আছিলে হয় এতিয়া সেই আন্দোলনখন শেষ হ'ল নেকি আপোনালোকৰ সমস্যা সমাধান হৈ গ'ল নেকি সমস্যা সমাধান একোৱেই হোৱা নাই উম, মই স্পষ্টকৈ ক'ম আমাৰ মাত মাতা কাৰণটো হৈছে PGR এলেকাত যিটো 11,000 বিঘাকৈ অধিক আছে আৰু তাত অবৈধভাৱে বিদখলকাৰী তাতে কমচে কম 11,000 মান তাত আছে মানুহ বাহিৰৰ পৰা অহা তো আমাৰ মাতটো হৈছে এই PGR এলেকাৰ পৰা যিমানে তাত ইলিগেল এনক্ৰোচাৰ্ছ আছে এখেতক অতি শীঘ্ৰে উলিয়াই পঠিয়াব লাগিব আৰু তাত যিমানে ট্ৰেডিং এক্টিভিটিছ আছে সেইটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে তো আমাৰ মাত মূল কথাটো সেইটোৱে আছে কিন্তু আজিলৈকে এটা গজালতো ছিঙি পেলা নাই তাত তো আমি ক'ব লাগিব একোৱেই হোৱা নাই বা ট্ৰাইপাৰ্টাইটৰ অসম চৰকাৰৰ লগত দুবাৰ হৈছে আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আমাৰ বাইপাৰ্টাইট দুবাৰ হৈছে কিন্তু এই 4বাৰ বৈঠক হোৱাৰ পিছতো একোৱেই হোৱা নাই মাত্ৰ আপোনাৰ ইয়াত বকুলীয়া ইৰিগেশ্যন মাটিত অলপ চলপ হৈছে এইটো বিশেষ ইমান ডাঙৰ কথা নহয় কিন্তু আমাৰ কথাটো হৈছে যিটো PGR এলেকাত কিয় ইমান ইম্পৰ্টেণ্ট কথাটো হৈছে তাত বাহিৰৰ পৰা অহা লোক most importantly Hindi speaking people বহুত হোৱাৰ কাৰণে একদম তাত ট্ৰাইবেল মানুহে সংখ্যালঘু হৈ পৰিছে মাইনৰিটি হৈ পৰিছে ইয়াত আপুনি যদি চাই আমাৰ ইলেক্টেড মেম্বাৰ হৈছে পৱন কুমাৰ ৰায় এখেতে ক'ৰ পৰা আহিছে বিহাৰৰ পৰা আহিছে সেইটো কথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ভিতৰত বিহাৰৰ পৰা অহা মানুহে ইয়াত তাৰমানে ভোটাৰো বাঢ়িছে মানে প্ৰত্যেক বছৰে ভোটাৰ কাৰ্বি বাঢ়ি আছে আংলংটো এখন ষষ্ঠ অনুসূচিত জেগা হয় তাৰ ভিতৰতো ভোটাৰ যদি বাহিৰৰ ভোটাৰ নিৰ্ণায়ক ভূমিকা পালন কৰে তাৰমানে আমাৰ যিটো প্ৰটেকশ্যন আমাক দিছে সেইটো ইউজলেছ হ'ল আমাৰ প্ৰটেকশ্যন দিব পৰাই নাই ইউজলেছ ইউজলেছ মানে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলতো ইউজলেছ বুলি ক'ব লাগিব তাৰপিছত অসম চৰকাৰতো আমাৰ কাৰণে ইউজলেছ বুলি ক'ব লাগিব কাৰণ আমাৰ প্ৰটেকশ্যন দিব পৰা নাই আৰু কথা বাৰে বাৰে দিছে হয় আৰু আমি 2016 চনৰ পৰা আমি মাতি আহিছিলোঁ যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিটো ভোটাৰ লিষ্ট যিটো থাকে সেইটো ছেপাৰেট হ'ব লাগিব তাৰমানে আগত 30 to 35 years মানে আগত আমাৰ ইয়াত দুটা ভোটাৰ লিষ্ট থাকে এটা জেনেৰেল তাৰমানে আসাম এছেম্বলি আৰু লোকসভাৰ যিটো ভোটাৰ লিষ্ট থাকে সেইটো বেলেগ থাকে আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ভোটাৰ লিষ্ট বেলেগ এটা থাকে ছেপাৰেট তো ইয়াত মষ্টলি মানে ইয়াত আমাৰ ট্ৰাইবেল মানুহ থাকে আমাৰ কাউন্সিলৰ যিটো ভোটাৰ লিষ্টত কিন্তু প্ৰায় 20-25 বছৰৰ পৰা আমাৰ ইয়াত আমাৰ যিটো ইয়াত ভোটাৰ লিষ্ট সেইটো ভাগ নহ'ল মানে জেনেৰেল ভোটাৰ লিষ্ট আৰু কাউন্সিলৰ ভোটাৰ লিষ্ট একে এতিয়াও তেনেকৈ আছে সেইটো চলি আছে কিন্তু নিয়মটো সেইটো নহয় তো সেইটো কথা লৈ আমাৰ ইয়াত কি প্ৰব্লেম হ'ল এতিয়া তাৰমানে আমাৰ যিটো ডিচাইডিং ফেক্টৰ বুলি আমি কওঁ ডিচাইডিং ফেক্টৰ ইজ নট দ্য কাৰ্বিজ অৰ দ্য ট্ৰাইবেল ফেক্টৰ সেইটো আমাৰ ডাঙৰ এটা সমস্যা হৈছে এই গতিকে আপুনি দেখিব আমাৰ হাৰঘাটতো আমাৰ ট্ৰাইবেল মানুহ ইয়াত সংখ্যালঘু হৈ পৰিছে বোকাজানত আমাৰ কোপলিত তো তেনেকুৱা আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ 26 সমষ্টি আছে 26 সমষ্টিৰ পৰা প্ৰায় মানে আধালৈকে পোৱা নাই কিন্তু অলমোষ্ট 40% আমাৰ হাতত নাই আৰু 40% যথেষ্ট মানে এটা ষষ্ঠ অনুসূচিত এলেকাত এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত যদি 30-40% যদি নন আছামিজ স্পিকিং বা আমি যিখিনি নন ইণ্ডিজিনিয়াছ বুলি কওঁ নন কাৰ্বি বুলি কওঁ তেওঁলোকে যদি ভৰ্তি হৈ গৈছে তেনেহ'লেতো বহুত যথেষ্ট ডাঙৰ কথা মানে কাৰণ সেইখিনি প্ৰটেক্টেড সেইখিনিক বচাই ৰখা হৈছে বচাই ৰখাৰ পিছতো যদি সেই এলেকাত 40% বাঢ়িছে তাৰ মানে গোটেই অসমখনত কিমান বাঢ়িব পাৰে আৰু আমি দেখিছোঁ আপোনালোকৰ যিটো সমস্যা যিটো আপোনালোকৰ তাতে কাৰ্বিখিনি গবেক শুনিব লগা হ'ল আপোনালোকৰ নিজৰ স্থানত নিজৰ ঠাইতে তেনেকুৱা একেখন ছবিয়ে মাত্ৰ কেইদিনমান আগতে আমি গুৱাহাটীত দেখিলোঁ হয়নে জয় বিহাৰ জয় শ্ৰীৰামৰ লগতে তেওঁলোকে তাত অসমীয়া গবেক শ্লোগান দিয়া আৰু এটা অভিযোগ উত্থাপন হ'ল গতিকে সামগ্ৰিকভাৱে অসমখনৰ যিখন ছবি আমি বৰ ভয়ংকৰ দেখিছোঁ কাৰণ 40% যদি এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক মানে আমি যিটো 6th শিডিউল প্ৰটেক্টেড ষষ্ঠ অনুসূচিত এলেকা বুলি কওঁ তাত যদি বাঢ়িছে তেনেহ'লে গোটেই সামগ্ৰিক অসমখনৰ ছবিখন কেনেকুৱা দেখে আপুনি যিটো কথা আপুনি উল্লেখ কৰিছে যে কাৰ্বি চিনি গো বেক বা অসমীয়া গো বেক কিবা কিবি তেনেকুৱা ধৰণৰ মাত মাতিছে
সেইটো মই সেইটোৱে কমটো এইটো শুনাই থাক সেইটো মই ক'ব লাগিব কাৰণ আমাৰ মাজত একতাই নাই একতা নাই হয় আমাৰ মাজত একতা আমি ভাগ ভাগ হৈ আমি এনেকৈ চলি আছোঁ তো কাৰণটো হৈছে বাহিৰৰ পৰা অহা লোকে সেইটো বস্তু এটা অপৰচুনিটি হিচাপে দেখিছে যে ইয়াত ইণ্ডিজিনাছ লোকে ইয়াত ভাগ ভাগ হৈ আছে তো গতিকে আমি সেই ভাগতে আমি মানে বহুত কামখিনি আমি কৰিব পাৰোঁ আপুনি চাব পাৰে ডিফুটটো প্ৰত্যেকটো মাৰ্কেট এৰিয়াত আমাৰ মানুহ নাই আমাৰ মানুহে শাক পাচলি একদম ৰ'দত বহি একদম বিকিব নোৱাৰে আৰু বাহিৰৰ পৰা লোক ইয়াত এচিৰ ভিতৰত বস্তুবিলাক ইয়াত বেছি আছে তেনেকুৱা ধৰণৰ এই গতিকে মই সেইটোৱে ক'ম যে আমাৰ মাজত যিটো গেপ হৈছে সেই গেপটো ব্ৰিজ আপ কৰিব মানে একদম অতি শীঘ্ৰে এইটো কৰিব লাগিব মই এটা কথা এতিয়া মই উল্লেখ কৰিম মোৰ অসমীয়া ইমান ভাল কিয় নহয় অসমীয়া ভাল নোহোৱা কাৰণটো হৈছে মই কথা এইটো বেয়া পাব নালাগে ৰাইজে বেয়া পাব নালাগে মই সঁচা কথা কৈছোঁ তাৰমানে মোৰ কলেজ লাইফত এজন মানুহে মোক ক'লে যে অসমীয়া ভাষা কিয় শিকিব লাগে অসমীয়া ভাষা কিয় শিকিব লাগে আমাৰ মানুহ নহয় সেই তেনেকুৱা ধৰণৰ এটা চিন্তা থাকে সেই চিন্তাটো কেনেকৈ আহিলে ক'ৰ পৰা সৃষ্টি হৈছে এই জন্মৰ হোৱাৰ পৰাতো সৃষ্টি হোৱা নাই মই ভাবোঁ সেই তেনেকুৱা ধৰণৰ কথা কিয় ওলাইছে মই ভাবোঁ যে আমাৰ মাজত সেই গেপটো বহুত হ'ল সেই মই কিন্তু বৰ্তমান যিটো মই পৰিস্থিতি মই দেখিছোঁ এনভাইৰনমেণ্টটো এই লাহে লাহে এই আমাৰ ইয়াত ইণ্ডিজিনাছ মানুহৰ আমাৰ মাজত সেই ব্ৰিজ আপটো মানে লাহে লাহে তেনেকুৱা অলপ একতাটো বাঢ়ি আছে মই দেখিছোঁ সেইটো ভাল কথা সেইটো হ'ব লাগে তেতিয়াহে ধৰি লওক আপুনি কাৰ্বি আংলঙত আহিছে এতিয়া আপুনি ভাল পাইছে আপুনি কাৰ্বি ভাষা এটা দুটা আপুনি শিকিছে তো সেই কি ক'ব এনভাইৰনমেণ্টটো আমি এইটো বঢ়াব লাগিব নিজে আমি সৃষ্টি কৰিব লাগিব তো সেইটো কথা আমি ৰিয়েলাইজেশ্যনটো আহিব লাগিব যে আমাৰ অসমীয়া মানুহটো সেইটো ৰিয়েলাইজেশ্যনটো আহিব লাগিব যে আমি ক'ত ভুল কৰিলোঁ যে কাৰ্বি মানুহে সেই ভাৱটো আহিলে যে আমাৰ মানুহ নহয় মই অসমীয়া ভাষা কিয় শিকিম সেই ভাৱটো ক'ৰ পৰা আহিলে সেইটো কথা ক'ব নালাগে যে মানে তোমালোকে সেইটো কিয় নিশিকিলে সেইটো কোৱাটো দৰকাৰ নাই সেইটো আমি সেইটোৱে ভাবিব লাগিব যে এনেকুৱা ধৰণৰ যিটো ভাৱ কেনেকৈ আহিলে এনেকুৱা চিন্তা কেনেকৈ আহিলে কিয় হৈছে সেইটো আমি ভুলটো আমি এতিয়া কেনেকৈ ৰিয়েলাইজ কৰিব লাগে সেইটোহে আমি মানে এটা বস্তু দেখিছোঁ মই যে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি কাৰ্বি আংলঙলৈ আহিবলৈ ভয় কৰোঁ আমাক কোৱা হয় যে কাৰ্বি আংলঙত মানুহ সুৰক্ষিত নহয় কিন্তু আমিতো অহাই নাই আমিতো শুনিছোঁহে আমাক মানুহে কয় যে কাৰ্বি আংলঙত এনেকুৱা হয় তেনেকুৱা হয় কিয় হয় সেই কথাবিলাক খুচৰিবলৈ কেতিয়াও প্ৰয়োজনেই নহ'লে মানুহৰ এতিয়া এটা বস্তু দেখোঁ যেতিয়া মাটিখিনি আছে আমি মাটিত বহি আছোঁ আমি উপলব্ধি নকৰোঁ যে মাটি আছে আছে আৰু থাকিবই লাগে যেতিয়া নদীয়ে খহাই নিয়ে মাটি তেতিয়া ভাবোঁ যে মাটিখিনিৰ বৰ দৰকাৰ মাটিখিনি নাথাকিলে আমি উটি গুচি যাম এতিয়া আমাৰ অসমৰ পৰিৱেশটো তেনেকুৱা যে মাটিখিনি খহি গৈছে এতিয়া আমি ভাবিছোঁ যে আমাৰ মাটিখিনি ক'ত আছে ক'ত গ'ল আমি কেনেকৈ এতিয়া জীয়াই থাকিম তেনেকুৱা এটা পৰিস্থিতি আহি পৰিছে এটা প্ৰশ্ন আপোনাক নুসুধিলে নহ'ব এইখিনি আমি আৰু এইখিনি কথা ঘূৰি আহিম কিন্তু মই যেতিয়া যোৱাবাৰ আপোনাক লগ পাইছিলোঁ মই লিটছং ৰংফাৰকো তাত লগ পাইছিলোঁ তেখেতো এজন খুব চৰ্চিত যুৱ নেতা বুলি কৈছোঁ আপুনিও যিহেতু যুৱ প্ৰজন্মৰ মাজত খুব বেছি জনপ্ৰিয় আমি দেখিছোঁ যোৱাবাৰো দেখিছোঁ খেৰণীলৈ আহোঁতে এইবাৰো আমি দেখিছোঁ সামাজিক মাধ্যমত দেখোঁ খুব চৰ্চা হয় আপোনালোক দুয়োজন মই জনামতে আপোনালোক কলেজৰ পৰাই চিনাকি নহয় জানো একে গাঁৱৰ পৰা প্ৰায় সিমানখিনি সময়ৰ পৰাই চিনাকি সিমানখিনি বয়সৰ পৰাই চিনাকি তাৰপিছত দুয়োজন এনেধৰণে বিপ্লৱী বুলিয়ে কৈছোঁ বিপ্লৱী হৈ মানুহৰ বাবে কাম কৰিবলৈ ওলাই আহিলে পথ যিয়ে নহওক কাৰণ একেটাই উদ্দেশ্য একেটাই তেতিয়া আলোচনা কৰি আহিছিল নেকি বা আৰু এটা প্ৰশ্ন আপোনাক এটা পাৰ্টিৰ পৰা উলিয়াই অনাত লিটছং ৰংফাৰৰ কিমান হাত আছে আপোনাক কিবা লোভ দি লিটছং ৰংফাৰে পাৰ্টিৰ পৰা উলিয়াই আনিছে বুলি অভিযোগ উত্থাপন হয় আপুনি কি ক'ব বিচাৰিব কি লোভ দিছে আপোনাক সেইটো কথালৈ বহুত মানুহে এইটো ভুল বুজিছে আৰু ভুল বুজাৰ কাৰণটো হৈছে এই এজেণ্ডাটো এই মিছ প্ৰপাগাণ্ডাটো লোৱাৰ মানে কিছুমান মানুহে সেইটো কাম কৰিছে আৰু মই কিছুমান মানুহ আছে মই নামটো উল্লেখ নকৰোঁ এতিয়া লাভ নাই কিন্তু কিছুমান মানুহ আছে সেই কথালৈ মানে মিছ প্ৰপাগাণ্ডা চলাই আছিলে যাতে যেন আমাৰ মাজত যিটো ফ্ৰেণ্ডশ্বিপ আছে হয় মই মানে মোৰ প্ৰিন্সিপলছ যিটো মই নিজৰ মতে কাম কৰিম মোৰ এটা প্ৰিন্সিপলছ আছে যে বেলেগে মোক কিবা এটা কথা ক'লে মই এইটো মানিম সেইটো কথা নহয় এই কথাবিলাক আহিলে মই সেই কথাটো লৈ মই আই উইল টেক ইট তাৰপিছত মই ভাবিম তাৰপিছতে মই সিদ্ধান্ত ল'ম যে এই কামটো কৰিলে ভাল হ'ব নে বেয়া হ'ব তো গতিকে মোক পাৰ্টিৰ পৰা ওলাই দিয়াটোৰ মানে মোৰ বন্ধুৰ পৰা কিছুমান হাত আছে সেইটো মই নকওঁ বা লিটছঙৰ হাত আছে সেইটো মই নকওঁ যিটো হৈছে মোৰ ডিচিশ্যন নিজৰ সিদ্ধান্ত মইতো ক'লোৱে জাতিৰ যিটো সমস্যা আহিলে মই তাতে নিশ্চয় যাম
যিকোনো নিয়মেই হওক যিকোনো প্ৰট'কলেই হওক এইটো মই নাচাওঁ দলতকৈ জাতি ডাঙৰ সেইটো কথা লৈহে মই যাম সেই গতিকে মই এইটোৱে ক'ম যে APHLCয়ে এইটো বহুত ডাঙৰ ভুল কৰিলে বুলি মই ক'ম আৰু যোৱা এছেম্বলি ইলেকশ্যনতো একদম বেয়াকৈ ভোট পাইছে কিয় তেওঁলোকে কিয় আপুনি ভাবেনে যে তেওঁলোকে সামগ্ৰিকভাৱে কাৰ্বি মানুহৰ কাৰণে থিয় হোৱাত ব্যৰ্থ হৈছে বিৰোধী হিচাপে কাৰণ আমি শাসক পক্ষত থাকি বহুত কাম কৰিব নোৱাৰো বহুত কাম আমি কেতিয়াবা আমাৰ লিমিটেশন থাকিব পাৰে মাত মাতিব নোৱাৰিব পাৰো হাত ভৰি বন্ধা থাকে বহুত পইচাৰ কথাও থাকে কিন্তু বিৰোধী হিচাপে শক্তিশালী হিচাপে আপুনি দেখেনে যিকোনো এটা পাৰ্টিক APHLC বুলিয়ে মই নকওঁ যিকোনো এটা বিৰোধী দল হিচাপে ইয়াত কেতিয়াবা আপুনি বৰ শক্তিশালী বিৰোধী এটা দেখেনে কাৰ্বি আংলঙৰ ভিতৰত শক্তিশালী আছিলে আমাৰ APHLCয়ে কাৰণ আমাৰ যোৱা লোকসভা ইলেকশ্যনতো বহুত ভোট পালে APHLC পাৰ্টি এনেকুৱা পাৰ্টি মানে ইয়াত গোটেইখিনি ইউথ এক্সেপ্ট দ্য প্ৰেচিডেণ্ট গোটেইখিনি ইউথ আছে আমাৰ হাতত পইচাই নাই ন' ওৱান ইজ এমপ্লয়ড ইন এনি গভৰ্ণমেণ্ট চাৰ্ভিচ আমাৰ একো বিজনেছ একোৱে নাই ৰাইজে 1-2 টকা দি পেলাই আমাক দলটো আমি চলাই আহিছিলোঁ বহুত আশা দিছিলে কিন্তু লাষ্ট মানে 3-4 বছৰত আমি 3 বছৰ বুলি মই কওঁ লাষ্ট 3 বছৰত বহুত ভুল কাম কৰিলে বুলি মই ক'ম কাৰণ আমাৰ যিটো মেইন উদ্দেশ্য আছে সেই উদ্দেশ্যটো আমি ছেকেণ্ডাৰী কৰি দিলোঁ দলটো আগত কৰি দিলোঁ মানে নম্বৰ 1টো একদম পাৰ্টিৰ নিয়ম এই পাৰ্টিৰ প্ৰট'কল সেই কথা লৈহে মানে একদম বহুত আৰ্গুমেণ্ট মানে চলি আছিলে ভিতৰত কিন্তু আমাৰ যিটো উদ্দেশ্য আমিতো ছেকেণ্ডাৰী কৰি দিলোঁ তো সেইটো কথা লৈহে মানে মানুহবিলাক বেয়া পাইছে থাকে আপুনি কৈছিলে নে তেতিয়া দলত জয় কথাৰক কৈছিলে নে মই কৈছোঁ যে এইখিনি ভুল হৈছে তেতিয়া কি কয় শুনে নে মানুহৰ কথা নুশুনে মই ডাইৰেক্টলি কৈছোঁ যে আমাৰ দলটো হৈছে ৰাইজে মানে আশা কৰে যে আমাৰ কাৰ্বি আংলঙত যিমানে সমস্যা আছে প্ৰত্যেকটো সমস্যাত আমি লিড দিব লাগিব তেতিয়া আমি যদি এভেইলেবল হয় তেতিয়াহে মানুহ আমাক আশা কৰিব যদি আমি এভেইলেবল নহয় এইখিনি কিবা এটা ৰেলী হৈছে এইখিনি কিবা এটা প্ৰগ্ৰাম হৈছে এইখিনি কিবা এটা সমস্যা লৈ পেলাই কিবা এটা ধাৰণা হৈছে যদি সেইটোত আমি পাৰ্টিচিপেট নকৰোঁ তেতিয়া ৰাইজে আমাক কি ভাবিব মানে এওঁলোকৰ অলপ বেলেগ কিবা এটা মানে উদ্দেশ্য আছে নেকি সেইটো কথা লৈহে মানে মানুহবিলাক অলপ আশা কম কৰিছে মই সেইটো ভাবোঁ কাৰণ মই দেখিছোঁ মানে বহুত আমাৰ ইয়াত প্ৰগ্ৰাম হৈছিলে এই প্ৰগ্ৰামত আমি পাৰ্টিচিপেট নকৰা তেনেকুৱা বহুত হ'ল আৰু কম মই আমি যিটো কাৰ্বি আংলঙত যিমান ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে কালচাৰেল অৰ্গেনাইজেশ্যন আছে আৰু বেলেগ তেনেকুৱা বহুত সংগঠন আছে এই সংগঠনৰ লগত আমি ডিপ্ল'মেটিকেলি যিটো আমি যিটো বাৰ্গেন কৰোঁ বা ৰিলেশ্যনশ্বিপ মেইনটেইন কৰা সেইটোত আমি ক'ৰবাত আমি লেক কৰিছোঁ আৰু সেইটো প্ৰয়োজন আছে যদি সমস্যাটো যদি সমাধান কৰিব লাগে তেনেহ'লেতো সেইবিলাক কথা পাতিবই লাগিব কাৰণ আমি যদি অকল এটা সমস্যা কৰি থৈ দিওঁ তেতিয়াতো সমস্যা কেনেকৈ সমাধান হ'ব নহয় জানো সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি জোৰ প্ৰয়োগ কৰোঁ বা আমি কেতিয়াবা তাত বিৰোধিতা কৰোঁ কিবাকে আমি আমাৰ উদ্দেশ্যটোত সফল হ'ব লাগে জাতিৰ উদ্দেশ্যটোত সফল হ'ব লাগে আমি যদি সেই কথা বতৰাখিনিয়ে কৰা নাই আমি যদি ডিপ্ল'মেটিকেলি কথা পাতিব জনা নাই তেনেহ'লেতো সেইটো মাত্ৰ এটা কাৰণটোক ধৰি ৰাখি দলটোক জীয়াই ৰখাৰ বাহিৰে একো নহয় বুলি ভাবোঁ আৰু মই এটা কথা এইটো উল্লেখ কৰিব লাগিব এছেম্বলি ইলেকশ্যনৰ আগত যিটো আপুনি কাভাৰ কৰি গৈছে যিটো আমি হাংগাৰ ষ্ট্ৰাইক কৰিছিলোঁ সেই তেতিয়া কমচে কম 20-25 হাজাৰ মানুহ তাতে গোট খাইছে আৰু একদম পুৰা বৰ্ডাৰৰ পৰা আহিছে একদম মেঘালয়ৰ বৰ্ডাৰৰ পৰা মানুহ ওলাই আহিছে পাৰ্টিচিপেট কৰিবৰ কাৰণে তেতিয়া APHLC দলৰ পৰা আমাৰ প্ৰেচিডেণ্ট এখেতে মানে যিটো কথা কৈছে ৰাইজে বহুত বেয়া পাইছে কাৰণ কথা কৈছে অপেনলি কথা কৈছে সংবাদমেলত কৈছে যে APHLC মানুহে এইখিনিত পাৰ্টিচিপেট কৰিব নালাগে বুলি স্পষ্টকৈ মানে অপেনলি ৰাজহুৱাভাৱে কৈ দিলে কথাটো তো সেইটো কথা লৈ আমাৰ বিৰোধী দলৰ পৰা এনেকুৱা যদি মাত আহে তে ৰাইজে কি ভাবিব মানে এখেতে মানে ৰুলিঙৰ পৰা এতিয়াৰ ষ্ট্ৰাইকটো নে আগৰটো prior to assembly election মানে খেৰণিত আমি যিটো হাংগাৰ ষ্ট্ৰাইক আমি তাৰ পিছতো আপুনি কৈছে এনেকে মুকলিকে ৰাইজক কোৱাৰ পিছতো আপুনি যাবলৈ সাহস কৰিছে আপুনি গম পাইছিলে যে এইটো হ'ব আপুনি গম পাইছিলে যে মই ষ্টেটমেণ্ট দিছিলোঁ তাৰ পিছত মই যাম বুলি কৈছিলো প্ৰেচিডেণ্টে যিটো ষ্টেটমেণ্ট দিছে যে এই হাংগাৰ ষ্ট্ৰাইকত পাৰ্টিচিপেট কৰিব নালাগে বুলি যিটো ষ্টেটমেণ্ট দিছে এই দিয়াৰ পিছত মই ষ্টেটমেণ্ট দিছোঁ যে আমি পাৰ্টিচিপেট কৰিব লাগে বুলি মই কৈছোঁ আৰু মানে not as an APHLC or not as a political party member but as a Karbi, as an indigenous Association সেইটো আমি
কথালৈ আমি পাৰ্টিচিপেট আমি কৰিব আচলতে লাগিব আপোনালোকৰ পৰা শিকিবলগীয়া ইয়াতেই আছে মই লিটছম লংফাৰক লৈ পেলাইও সেইটো কথাই কওঁ আংটং ইংটি কাঠাৰক লৈ পেলাই মই আজি একেটা কথা উপলব্ধি কৰিছোঁ যে আমি ক'ৰবাত উদ্দেশ্যটো পাহৰি যাব নালাগে মানে ইমানখিনি গাটছ ইমানখিনি সাহস যদি ইমানকণ যদি আপোচহীনতা যদি থাকি যায় যে মই আপোচ নকৰোঁ আমি উদ্দেশ্যটো পাহৰি যাব নোৱাৰোঁ আপুনি সঁচাকৈ কাইলৈ যদি আপুনি APHLCৰ পৰা বা আন কিবা দলৰ পৰা এজন নেতা হৈ গ'ল কিন্তু আপুনি যদি ৰাইজৰ লগত সমস্যাটোৰ সময়ত নাথাকে আপুনি ঘূৰি ক'লৈ আহিব মানে ঘৰটোলৈতো ঘূৰি আহিব লাগিব সেই কথাটো মই ভাবোঁ প্ৰত্যেকটো দলে বুজি পালে আমাৰ অসমত এটা শক্তিশালী বিৰোধী দল থাকিলেহেঁতেন মানে সামগ্ৰিকভাৱে কংগ্ৰেছৰ কথাই কওঁ বা আমি APHLC বা আন কোনো ৰিজনেল এনেকুৱা পাহাৰীয়া মানুহৰ বাবে সৃষ্টি হোৱা এটা দলৰ কথাই কওঁ আপুনি আগৰ প্ৰশ্নটো এটা মোৰ থাকি গ'ল কিন্তু যে আপুনি লিটছমৰ লগত আগতে কথা পাতেনে এইবিলাক কথা কি ওলাই আগতে মই আগতে ক'লোঁ আমি আগৰ পৰা বিদ্ৰোহী বিপ্লৱী নে একেই গাঁৱৰে হয় তাৰপিছত মই অলপ ডাঙৰ বয়সত তাৰপিছত 2009 মই মেট্ৰিক পাছ কৰিছোঁ মেট্ৰিক পাছ কৰাৰ পিছত বি বৰুৱাত মই এডমিশ্যন কৰিলোঁ তাত আপোনাৰ এই চিৰিয়াখানাৰ ওচৰত জোনালীত আমাৰ অম্বিকাগিৰি নগৰত আমাৰ কাৰ্বি হোষ্টেল আছে তাত থাকিছিলোঁ কাৰ্বি হোষ্টেলত তাৰপিছত আৰু 2-3 বছৰ পিছত লিটছঙতো মেট্ৰিক পাছ কৰিছে পাছ কৰাৰ পিছত তাতে আহিলে মোৰ হোষ্টেলত তাত আকৌ লগ পালে তাত লগ পাই এইবিলাক আমি কথা পাতি থাকোঁ এই জাতিৰ কথা যে এই ড্ৰেছবিলাক আমি কেনেকৈ আমি আৰু পাব্লিচিটি আমি কেনেকৈ কৰোঁ গোটেই অসমটোৱে এইটো কাৰ্বিৰ কাপোৰ বুলি কেনেকৈ গম পাব সেইটো কথালৈ আমি বহুত কথা পাতোঁ আৰু কাৰ্বি কথাটো মানে স্পষ্টকৈ মানে উইদাউট মিক্সাৰ মানে শুদ্ধ ভাষাটো কেনেকৈ ক'ব লাগে সেইটো আমি প্ৰেক্টিছ কৰিম বুলি আমি এইবিলাক কথা পাতি থাকোঁ আৰু আমি পাৰিছিলোঁ আৰু এই কথা লৈ পেলাই আমি মানে বহুত তেনেকুৱা আমাৰ বন্ধুৰ মাজত আৰু আমাৰ পৰিয়াল মাজত তেনেকুৱা এই কথালৈ আমি বহুত মানে তেনেকুৱা কি কৰিছোঁ আমি বহুত স্প্ৰেড কৰিছিলোঁ চৰ্চা বহুত আমি কৰিছিলোঁ আৰু ৰাইজেও বহুত ভাল পাইছে আৰু এইখিনিতো আমাৰ ইয়াত তাৰানাচততো কাৰ্বি ইউথ ফেষ্টিভেল যেতিয়া হয় তেতিয়া আমি কম্পিটিশ্যন পাতোঁ হা এইটো কোন চনৰ কথা এইটো বৰ্তমানৰ কথা এতিয়াও পাতে কম্পিটিশ্যনটো হৈছে আপোনাক 3 মিনিট দিব এটা বিষয় দিব আপোনাক এটা টপিক দিব এই টপিক লৈ আপুনি একদম শুদ্ধ কাৰ্বি আপুনি ক'ব লাগিব মানে উইদাউট মানে আপুনি এটা শব্দ আপুনি মিক্স কৰিব নালাগে ন' অসমীয়া ন' ইংলিছ ন' হিন্দী নাথিং অনলি কাৰ্বি তো সেইটো আমি প্ৰেক্টিছ কৰোঁ কিছুমানে পাৰিছে মই পাৰিছিলোঁ তো সেই এনেকুৱা ধৰণৰ কথা মানে জাতিৰ কথালৈ আমি বহুত পাতোঁ আৰু তেতিয়া আৰু কাৰ্বি আংলঙৰ যিবিলাক সমস্যা আমি গুৱাহাটীৰ পৰা দেখোঁ সেইটো এনেকুৱা সমস্যা তেনেকুৱা সমস্যা বহুত ধৰণৰ সমস্যা থাকে তো আমি তাত চৰ্চা কৰিছিলোঁ বহুত কৰিছিলোঁ যে আমি পাৰ্টিচিপেট কৰিব লাগে এতিয়া কেনেকুৱা লাগে যে দুইজনে একেটা উদ্দেশ্যৰ কাৰণে আকৌ একেটা পথতে আহিলে কিন্তু আকৌ ভাল পাইছে মানে এইবিলাক কথা পাতি মানে 2016 ইয়াতে কাৰ্বি আংলঙতে এটা আন্দোলন আৰম্ভ হৈছিলে আন্দোলনটো হৈছে এই ছেপাৰেট কাৰ্বি আংলং অট'নমাছ কাউন্সিল ৱাটাৰ লিষ্ট হ'ব লাগে বুলি আকৌ আন্দোলন আৰম্ভ হৈছিলে সেই তেতিয়াহে মই পাৰ্টিচিপেট কৰিছিলোঁ আৰু লিটছঙে মোৰ লগত আহিছিলে তেতিয়া তো এইটো আন্দোলনত আমি 2016 পৰা আছিলোঁ তো 2016 পৰা আমি আন্দোলন কৰি আৰু 2019ত আকৌ এটা সিদ্ধান্ত আহিছে যে এতিয়া আমি পলিটিকেল পাৰ্টি আমি গঠন কৰিব লাগে তো সেই সময়তে আকৌ আমাৰ ৰাস্তাটো বেলেগ হয় এখেতে পাৰ্টিত জইন নকৰিলে মই পাৰ্টিত জইন কৰিলে তাতেহে আমাৰ অলপ এতিয়া আপোনালোকৰ পথকেইটা বেলেগ হৈ গ'ল এতিয়া আকৌ কোনটো পৰ্যায়ত আছে সেইটো জানিব বিচাৰে আপুনি এতিয়া কি কৰিব আপুনি এতিয়া কিবা নতুন দল কিবা আপুনি নতুন দলত যোগদান কৰিব নে আপুনি নিজে আৰম্ভ কৰিব নে আপুনি কোনো দল নোহোৱাকৈ নিজৰ উদ্দেশ্যত গৈ থাকিব কি ভাবিছে এতিয়া বৰ্তমান আমি প্ৰিপেৰেশ্যন কৰি আছোঁ আমি এটা নতুন দল আমি আৰম্ভণি কৰিম বুলি আমি এতিয়া আমি কিছুমান প্ৰিপেৰেশ্যন কৰি আছোঁ তো এইটো ইয়াত মই ৰাইজকো মই জনাব খুজিছোঁ আমাৰ এটা প্ৰিন্সিপলছটো আমি ষ্ট্ৰং আমি একদম শক্তিশালী আমি কৰিব বিচাৰিছোঁ যে আমি তেনেকুৱা দল আমি গঠন কৰিম য'ত মানে আমাৰ মাজত একো বেৰিয়াৰ্ছ একো বাউণ্ডেৰীজ নাথাকাকৈ মানে চবে আহিব পাৰে বা মই অথনি ক'লোঁ যে আমাৰ মাজত কিছু ডিফাৰেঞ্চেছ থাকিব পাৰে কিন্তু সেই ডিফাৰেঞ্চেছটো আমি ডাইজেষ্ট কৰিব পাৰিব লাগিব তো সেই লিডাৰশ্বিপটো মই দিব খোজোঁ মানে মোৰ ইচ্ছা আছে যে চবেই আহক মই চব বস্তুটো মই ডাইজেষ্ট কৰিম কিন্তু এটা কথা আমাৰ মাজত এইটো আমি একমত হ'ব লাগিব যে আমি জাতিৰ কাৰণে কোনো পধ্যে আমি কম্প্ৰমাইজ নকৰোঁ সেইটোৱে কথা মোক এটাহে লাগে বাকীখিনি যিমান ডিফাৰেঞ্চেছ আছে মোক যিমানে ক্ৰিটিচাইজ নকৰক যিমানে চৰ্চা নকৰক মই সেই গোটেইখিনি কথাটো মই ডাইজেষ্ট কৰি লওঁ তো সেইটো লিডাৰশ্বিপে আমি এতিয়া দিব খুজিছোঁ এতিয়া বৰ্তমান তো আই থিংক নিউ পাৰ্টি ইজ কামিং
কোন থাকিব কাক ৰাখিব অকমান আমি আজি এইটো আৰু এটা এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই সিদ্ধান্ত হৈছে ক'ব খোজা নাই কিন্তু ক'ব মই নোখোজো ক'ব আৰু খোজা নাই ঠিক আছে আমি সেইটো বুজি পাইছো এটা দল গঠন হোৱাটোতকৈ বেছি ডাঙৰ কথা দলৰ সেই উদ্দেশ্যটো সফল হওক সেইটোৱে আশা কৰিম কিন্তু আৰু এটা কথা লগতে সুধিব লাগিব যে আপোনালোকৰ দলৰ কথা আমি যিহেতু পাতিছোঁ এটা নতুন দল গঠন হ'ব বুলি কৈছে আপুনি তাৰ লগতে এতিয়া বৰ্তমান সময়ত কাৰ্বি আংলঙৰ যি পৰিস্থিতি এতিয়া আজিৰ তাৰিখত আপোনালোকে আজিও এটা চিটিং প্ৰটেষ্টত বহিছে কাইলৈও আছে দাবীবিলাক পূৰণ নহ'লে আকৌ কি হ'ব পাৰে দাবীবিলাক আৰু পূৰণ হ'লে তাৰমানে ধৰি লওক পূৰণ যদি নহয় পূৰণ যদি নহয় পূৰণ যদি নহয় তেতিয়াহ'লে আমি একদম অতি মানে ইয়াতকৈ একো শক্তিশালী আমি আন্দোলনবিলাক কৰিব লাগিব কাৰণটো হৈছে আমাৰ কোনো অপশ্যন নাই যদি আমাৰ PGR এলেকাত আৰু বেলেগ বেলেগ তেনেকুৱা চৰকাৰী মাটিত তেনেকুৱা বহুত ঠাইত আছে য'ত আমাৰ ইলিগেল এনক্ৰ'চাৰ আছে এনক্ৰ'চমেণ্ট বহুত কৰিলে তো সেইটোৰ জেগাৰ পৰা যদি আমি উচ্ছেদ কৰিব নোৱাৰে প্ৰথম কথা আৰু দ্বিতীয় কথাটো হৈছে আমাৰ কাৰ্বি আংলঙৰ যিটো ছেপাৰেট ভোটাৰ লিষ্ট যদি নাথাকে তাতে বাহিৰৰ পৰা অহা লোকে যদি ইয়াত ডমিনেট কৰে আমাৰ ভোটাৰ লিষ্টত তেতিয়াহ'লে আমাৰ জীয়াই থকাটো একো কাৰণে নাই আমাৰ এক্সিষ্টেন্সটো শেষ হৈ যাব এই সংক্ৰান্তত তো তুলিৰাম ৰংহাং ডাঙৰীয়াই মই ক'ম এখেতৰ স্পাইন নাই বা বেকবোন নাই বুলি মই ক'ব লাগিব মানে থিয় দিব নোৱাৰে জাতিৰ প্ৰতি এখেতে থিয় দিব নোৱাৰে কিন্তু এবাৰ তেওঁ বিধানসভাত খুব আৱেগিক এটা ভাষণ দি পেলাই চৰ্চালৈ আহিছিলে কেইদিনমান আগত শপত গ্ৰহণৰ সময়ত অট'নমাছৰ কথা লৈ হয় নাই এটা গেম আছে মই কথা কৈছোঁ ডিমাণ্ড কৰাটো দুটা ৰাস্তা আছে এটা ৰাস্তাটো হৈছে আপুনি নামতে ফৰ নেম চেক আপুনি ডিমাণ্ড কৰক দেখুৱাইছে স্ক্ৰিপ্টেড এই ডিমাণ্ড কৰক আপুনি মাতি দিয়ক অলপ চলপ এটা ৰাস্তা হৈছে আৰু দুটা ৰাস্তাটো হৈছে যে মোক লাগে দাবী কৰক মোক লাগে আৰু যদি নিদিয়ে তেতিয়াহ'লে মই সেইটো কৰিম সেইটো বস্তুটো অহা নাই যেনে হাতীৰ খোৱা দাঁত বেলেগ দেখুওৱা দাঁত বেলেগ সেইটো কথা তো বিজেপি চৰকাৰে যিটো আমাক বহুত প্ৰতিশ্ৰুতি দিছে সেই বহুত বছৰ হ'ল এই ৰাজনাথ সিঙতো আমাৰ কাৰ্বি আংলঙত নামি আহিছে এখেতেতো বহুত ডাঙৰ ভাষণ দিলে যে সেইটো কৰিম তো এতিয়া আমাৰ বিধায়কসকলে সেই কথাবিলাকে উল্লেখ কৰিব লাগে যে আপোনালোকে কাৰ্বি আংলঙত বহুত প্ৰতিশ্ৰুতি দিছে এই গতিকে আপোনালোকে কেতিয়া when will you fulfill it সেই কথাটো সুধিব লাগে কিন্তু নুসুধে মাত্ৰ কথাহে কয় যে এইটো লাগে সেইটোতো কৈয়ে আছোঁ ৰাইজে কৈয়ে আছে বা প্ৰিভিয়াছ আমাৰ যিটো MLA বিলাক আছে সেইবিলাক এখেতেতো কৈ আছিলে কিন্তু সেইটো কথা নুসুধিলে যে when are you going to fulfill it সেইটো প্ৰশ্নটো নুসুধিলে সেই গতিকে মই সেইটোৱে ক'ব লাগে যে মানে নেম চেকৰ কাৰণে জাষ্ট নামৰ কাৰণে ভাষণটো দিছে এছেম্বলিত সেইটোৱে কিন্তু লিডাৰ হৈ থকালৈকেতো মানে ৰাইজৰ মাজৰ এজন লিডাৰ হৈ থকালৈকে চবেই মাত মাতে যেতিয়া পাৱাৰ পায় যেতিয়া এটা শাসনৰ মাজত সোমাই পৰে তেতিয়া কিন্তু কয় নহয় লংকালৈ গ'লে সকলো ৰাৱণ হৈ যায় বুলি গতিকে আপোনাক কেনেকৈ বিশ্বাস কৰিব মানুহে বা লিটছম ৰংঘৰৰ নিচিনা এজন মানুহকনো কেনেকৈ বিশ্বাস কৰিব আপোনালোক দুজনক বা আপোনালোকৰ লগত থকা মানুহখিনিক আপোনালোকৰ উদ্দেশ্যটো কেনেকৈ বিশ্বাস কৰিব ৰাইজক কেনেকৈ আশ্বাস দিব নাই ইংলিছ এটা প্ৰভাৱ আছে নহয় তাৰমানে মানুহৰ হাতত পইচা থাকিলে তেতিয়া আচল কেৰেক্টাৰটো আহে মানুহৰ হাতত ফেম থাকিলে তেতিয়া আচল কেৰেক্টাৰটো ওলাই আহে মানুহৰ হাতত পাৱাৰ থাকিলে তেতিয়া আচল কেৰেক্টাৰটো আহি যায় আমাৰ কাৰ্বি আংলঙতো সেইটো চলি আছে আন্দোলন কৰি থাকে কিবা কিবি এনেকৈ কৰি থাকে কিন্তু যেতিয়া পাৱাৰত থাকে একদম নীৰৱ তেনেকুৱা বহুত দেখিছোঁ এই বৰ্তমান সময়ত আমি ৰাইজক এইটোৱে আশা দিব পাৰোঁ যে আমি আমাৰ কলেজ লাইফৰ পৰা আমি সেইবিলাক কথা লৈ আমি বহুত চিন্তা চৰ্চা কৰোঁ আমাৰ এইটো কি ক'ব লাগে মই ৰঘু মেম একদম খুনে এই জাতিৰ কথা লৈহে একদম আছে আমাৰ কথা তেজতে আছে সেই গতিকে আৰু মই এটা কথা ক'ম মানুহক চিনি পাবলৈ আপোনাক 10 বছৰতে একদম মানে যথেষ্ট মানুহক চিনি পাবলৈ আমি 10 বছৰকৈ আমি অধিক কাম কৰিছোঁ আন্দোলনত 2016ৰ পৰা আমি আন্দোলন কৰিছোঁ আমাৰ যিবিলাক উদ্দেশ্য আমাৰ যিবিলাক অবজেক্টিভ আজিলৈকে আমি কম্প্ৰমাইজ কৰা নাই গতিকে মই ৰাইজক সেইটোৱে আহ্বান জনাম যে আপোনালোকে আশা কৰক যদি আমাৰ অন্তৰত যদি কিবা এটা আৰু আমাৰ উদ্দেশ্য কিবা যদি থাকে এই 10 বছৰৰ ভিতৰতো কিবা এটা হ'লে হ'ল হয় নহয় কিন্তু মানুহে যদি বিচাৰেও এতিয়া যিমান আঁচনি যিমান পইচা বিজেপি বা শাসনাধিষ্ঠ দলসমূহে দিছে সেইবিলাকৰ পিছত কাৰ্বি মানুহে আপোচ নকৰিব বুলি আপুনি ভাবেনে যে তেওঁলোকে নিজকে বিক্ৰী নকৰিবনে
ইমানবোৰ লোভ দেখুৱাৰ পিছত এতিয়াতো চবকে আঁচনি দিলে কাৰণ আমাৰ মানুহে আপুনি কোৱাৰ নিচিনাকৈ ৰাস্তাৰ কাষত বহি শাক পাচলি বিকিবলৈ টান পায় আমাৰ বহুত ভুল আছে অসমীয়া গোটেই জাতিটোৰে অসমীয়া জাতি বুলি কোনো জনজাতি নাই কোনো মানুহ অকল অসমীয়া জাতি বুলি নাই প্ৰতিজন মানুহৰে এটা এটা জনগোষ্ঠী আছে সেই সকলোবোৰ মিলিহে আমি অসমীয়া জাতি সেইটো আমাক বুজোৱাই নহয় কেতিয়াও আমাক কোৱা হয় তহঁতি অসমীয়া নহয় নহয় তহঁতি কাৰ্বিহে আৰে অসমীয়ানো কোন অসমীয়াটো চব মিলি পেলাই অসমীয়া ন যেনেকৈ দিছপুৰ এটা বাছনপ নহয় নহয় দিছপুৰ এখন ঠাই নাম সেইবোৰ কথা আমাক কোৱা নহয় কিন্তু কথাটো সেইটো যে আল্টিমেট কথাটো হ'ল যে আমাক ইমান বেছি লোভ দিয়া হৈছে কাৰ্বি মানুহকতো এইখিনি মাজতে পৰে বহুত লোভ বহুত মোহ দিয়া হৈছে তাৰ পিছতো তেওঁলোকে নিজৰ বিবেকৰে ভোট অহা বছৰ যিহেতু কাউন্সিলৰ ইলেকশ্যনো আছে গতিকে আপুনি ভাবেনে যে বিবেক ভোট প্ৰদান কৰিব এই আঁচনিৰ বিৰুদ্ধে আমি কাউণ্টাৰ কৰিছিলোঁ এতিয়া আৰু টু চাম এক্সটেণ্ট আমি সফল হৈছিলোঁ কাৰণ লোকসভা ইলেকশ্যনত লাষ্ট লোকসভা ইলেকশ্যনত আমাৰ হাতত পইচাই নাছিলে একোৱেই নাছিলে আমাৰ হাতত কি আছে অনলি মানে আমাৰ মাত আশা সেইটোহে আমাৰ অস্ত্ৰ আৰু বেলেগ একোৱেই নাই তো আমি এটা কথা কৈছিলোঁ যে চৰকাৰে আমাক ইমান ক্ৰাইচিছ কৰি দিছে যে আজি মোৰ বেমাৰ হ'ল যে চৰকাৰে আহি পেলাই মোক 100 টকা দিলেওতো মই বহুত ভাল পাওঁ বাহ চৰকাৰে আহি পেলাই মোক 100 টকা দিছে কিন্তু সেইটো কথা নাভাবিলে যে মোৰ বেমাৰ হ'ল কিন্তু মই নিজকে চিকিৎসা কৰিবলৈ মোৰ খৰচ কেনেকৈ নাপালে তো সেইটো কথা নাভাবিলে তো এইবিলাক কথা লৈ আমি কাউণ্টাৰ কৰিছিলোঁ যে ৰাইজে আঁচনিটো লওক তেওঁলোকৰে পইচা আপোনালোকৰে পইচা এই লওক কিন্তু ভোট দিয়াৰ সময়টো কোনেওতো বা অসমৰ মুখ্যমন্ত্ৰীয়ে আপোনাৰ হাত লৈ যে এড দিয়ক বুলিতো নকয় এই গতিকে আপোনালোকে ভালকৈ চিন্তা কৰি পেলাই আপোনালোকে ভোট দিব পাৰে আৰু তাত আৰু বহুত মানে ৰুলিং চৰকাৰে এইটো কথাও মানে ৰাইজক এইটো ভয় দেখুৱায় যে তাতে CCTV আছে সেইটো আছে মানে আপোনালোকে য'ত ভোট দিয়ে আমিতো গম পাওঁ সেইটো কথাও কৈ দিয়ে সেইটো কথা মই বুজাইছিলোঁ যে তাতে আৰু মানে অনলি ইউ উইল ন' ইট সেইটো কথা আমি কৈছিলোঁ চিক্ৰেট বেলট সেইকাৰণেতো চিক্ৰেট বেলট এইটো কথা থেংক ইউ ফৰ দেট মানে আমি এইটো কথাও আমি উল্লেখ কৰিছিলোঁ ৱাই ইজ ইট চিক্ৰেট বেলট মানে অনলি ইউ উইল ন' এণ্ড আদাৰ দেন ইউ অনলি গড উইল ন' সেইটো কথা আমি মানে বুজাইছিলোঁ মানে নট ইভেন ইয়ৰ হাজবেণ্ড অৰ ইয়ৰ ৱাইফ উইল ন' ইট সেইটো কথা আমি বুজাইছিলোঁ আৰু সফল হৈছিলোঁ কিন্তু আৰু ইয়াৰ পিছত মই কাৰ্বি আংলঙৰ কণ্টেক্সট কথা কৈছোঁ ক'ত ভুল হ'ল তাৰমানে লোকসভাত আমি বহুত ভাল কম্পিটিশ্যন এটা দিছিলোঁ কিন্তু ইয়াৰ পিছত মানে আমাৰ APSC দলত মানে বহুত তেনেকুৱা ধৰণৰ মানে আমাৰ মাজত যিবিলাক তৰ্কাতৰ্কি আমাৰ মাজত যিবিলাক ডিফাৰেঞ্চেছ আছে সেইটো মানে ৰাজহুৱা হৈ গ'ল আমাৰ প্ৰেচিডেণ্ট চাহাবে মানে ৰাইজৰ আগত মিটিঙত কেতিয়াবা কৈ দিয়ে কেতিয়াবা সংবাদ মেলত কৈ দিয়ে এনেকৈ খোলাখুলিকৈ কৈ দিয়ে তো আমাৰ ৰাইজৰ মাজত এই কথা লৈ মানে আশাবিলাক কম থাকিলে তো মানুহবিলাক ভাবিলে যে এইখিনিও আশা নাই আমি য'ত পইচা পাম এইখিনিহে আমি দিম তো সেইটো চিন্তাটো আকৌ আহিলে তো হয়তো এইটো সলনি হ'ব লাগিব আশা দিব পাৰিব লাগিব নহ'লে আৰু আমাৰ কোনো অপশ্যন নাই সেই গতিকে আমাৰ এইটোৱে চেলেঞ্জ যে অসমতো এইটোৱে চেলেঞ্জ যে আমি ৰাইজক এইটো আশা দিব পাৰিব লাগিব এতিয়া নাই কোনো নাই যে কোনটো দলহে মানে জাতিৰ প্ৰতি মানে দায়বদ্ধকে আমি থিয় দিব পাৰা তেনেকুৱা দল কোনটো আছে অসমতো আমি যদি চাই আমাৰ অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ মাজত একতা কিয় নহয় সদায় কিবা নহয় কিবা হৈয়ে থাকে তো এই কথাবিলাক মানে কাৰ্বি আংলঙতো আমাৰ ইয়াত বহুত আমাৰ ৰিজনেল পাৰ্টি আছে অকল APSC বুলি নহয় আমাৰ ইয়াত IPP বুলি আছে আমাৰ ইয়াত HSDA বুলি আছে আমাৰ ইয়াত ASDC আছে বহুত আছে তো এই গোটেইটো আমাৰ ৰিজনেল পাৰ্টি যিবিলাক আছে আমি ডিফাৰেঞ্চেছটো আমি ডাইজেষ্ট কৰি পেলাই আমি একতা হৈ আমি কেনেকৈ আমি ভাল এটা যুদ্ধ দিব পাৰে সেইটোহে আমি চিন্তা কৰিব লাগিব মই ভাবোঁ মানে গোটেইটো অসমতো সেইটোহে আমি এতিয়া চিন্তা কৰিব লাগিব নহ'লে আমাৰ কোনো আমাৰ ৰাস্তা নাই এটা কথা খুব চৰ্চা হৈ আছে কাৰ্বি চিনি হওক অসমীয়া গৱেষ হওক বা জয় বিহাৰ হওক বা এনেকুৱা ধৰণৰ কথাবিলাক শুনি থকাৰ পিছত অলপতে বিধানসভাত বড়ো ভাষাটো মুচি পেলোৱাৰ কথাটোৱে হওক যিটো কথা ওলাইছিলে পিছত সেইটো তেওঁলোকে আঁতৰাই দিলে কিন্তু এইখন চৰকাৰ খিলঞ্জীয়া বিৰোধী চৰকাৰ তেনেকুৱা এটা কথাও চৰ্চা হয় কাৰ্বি আংলঙৰ এগৰাকী কাৰ্বিৰ জনজাতীয় অসমৰ এগৰাকী অসমীয়া হিচাপে আপুনি কি অনুভৱ কৰে প্ৰায় আমি চমু চাপিছোঁ শেষৰ ফালে গতিকে সেইটো আপোনাৰ পৰা জানিব বিচাৰিম এইখন চৰকাৰে খিলঞ্জীয়াৰ বাবে কি কাম কৰিছে কি কাম কৰিব লাগিছিল কি কৰিব বুলি আপুনি ভাবে খিলঞ্জীয়া বিৰোধী এখন চৰকাৰ হয় নে নহয় পলিটিকেল পাৰ্টিৰ এটা উইকনেছ থাকে উইকনেছটো হৈছে মানে
বাই হুক অৰ ক্ৰুক ভোট পাব লাগিব ভোট বেংক লাগিলে সেয়া মিয়া বুলি মিয়াৰ নামত হওক লাগিলে সেয়া বহিৰাগতৰ নামত হওক লাগিলে চিলাং চেৰাপুঞ্জীৰ নামত হওক মুঠতে পাব লাগিব না এনেকৈ হাঁহি আছে পিছল তো সেই বিজনেছটো থাকে মই আমাৰ ৰাইজৰতো এটা ভুল হৈছে বুলি মই ক'ব লাগিব ৰাইজে মোক ভুল বুজিব নালাগে মই ভুল বুলিও কিয় কৈছোঁ কাৰণটো হৈছে আমাৰ মানুহে মই কাৰ্বি আংলঙতো দেখিছোঁ যে বৰ্তমানৰ যিটো চৰকাৰ এণ্টি ইণ্ডিজিনাছৰ কামবিলাক ভূমিকা লৈছে কাম কৰি আছে কিন্তু আমাৰ মানুহেতো গৈখিনি আমাৰ যিটো পহু বুলি কয় এইটো মান সন্মান দিয়াৰ যিটো আমাৰ যিটো মাফলা মানুহে এটা মান দি আছে না আমাক CM-ক বা আমাৰ যিমান কাউন্সিলত যিবিলাক সদস্য আছে এখেতক আমিহে মান দি আছে আমিহে অনাৰ দি আছে আপুনি অনাৰ কিয় দিছে মোৰ এইটোৱে প্ৰশ্ন যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু অসম চৰকাৰে এই PGR এলেকাৰ পৰা উচ্ছেদ কৰিব বুলি কৈছে প্ৰতিশ্ৰুতি দিছে কিন্তু নহ'লে কিন্তু নোহোৱাৰ পিছতো আমাৰ ৰাইজে যদি আমি গৈ পেলাই আমি মান সন্মান দিওঁ তেতিয়াহ'লে কি মেছেজ দি আছে আমি যে আপুনি উচ্ছেদ নকৰিলে বা এণ্টি ইণ্ডিজিনাছ ষ্টেণ্ড ল'লেওতো আমাৰ কোনো দিগদাৰ নাই আমাৰ কোনো আপত্তি নাই সেইটোহে মেছেজ এইটো মেছেজহে আপুনি দি আছে তো সেই আমাৰ ৰাইজৰ ফালৰ পৰাতো অলপ এইটো ভুল হৈছে বুলি মই ক'ব লাগিব সেইটো বস্তু আমি আমাৰ ৰাইজে এইটো ষ্টেণ্ড দিব পাৰিব লাগিব যে আপুনি ৰাইজৰ প্ৰতি আপুনি কাম কৰা নাই মই বেয়া পাইছোঁ সেইটো আমি এক্সপ্ৰেছটো কৰিব লাগিব মই আজিওতো মই কৈছোঁ ধাৰাত মই আজিও কৈছোঁ যে ডিজিটেল এজত আমি ইণ্টাৰনেট এক্সেছ কৰাটো বহুত ইজি গতিকে আপুনি যে ৰাইজৰ আগত বা মিটিঙত গৈহে আপুনি এক্সপ্ৰেছ কৰিব লাগে সেইটো কথা নহয় আপুনি ঘৰত বহি বা কিচেনত বহি মানে আপুনি য'তে নাথাকক আপুনি এক্সপ্ৰেছ কৰিব পাৰে যে বৰ্তমান যিটো চৰকাৰ যিটো কাম কৰিছে মই এইটো আপত্তি কৰিছোঁ আই এম এগেইনষ্ট ইট সেই কথাটো আমাৰ মানুহে এক্সপ্ৰেছ নকৰে এতিয়া চাওক PGR মাটিত একো এভিকশ্যন হোৱা নাই কিন্তু আমাৰ ৰাইজে মান সন্মান দি আছে ভোট দি আছে তাৰমানে আমি এটা বেয়া মেছেজ আমি দিছোঁ চৰকাৰৰ চল্ডাৰৰ যদি প্ৰেছাৰ নাথাকে তেতিয়া আমাৰ প্ৰতি কিয় কাম কৰিব এখেতৰ উদ্দেশ্যটো হ'ল চকী পাৱাৰ আৰু বেলেগ একো কথা নাই তো মই ভাবোঁ আমাৰ ৰাইজৰ ফালৰ পৰাতো আমাৰ কিছু ভুল হৈছে এই ভুল হোৱাৰ কাৰণে আমি প্ৰেছাৰটো আমি বিল্ড আপ কৰিব পৰা নাই আমি চৰকাৰক এই প্ৰেছাৰটো আমি দিব পৰা নাই তো সেইটো কথা আমি ৰিয়েলাইজ কৰি এই কথাটো আমি কাৰেকশ্যনটো কৰিব লাগিব মই ভাবোঁ নিশ্চয় আমি বহুত কথা পাতিলোঁ তাৰ মাজতে এটা কথা নুসুধিলে আকৌ কমেণ্টত লিখিব সেইকাৰণে অকণমান চমুকৈ হ'লেও আপোনাক এটা কথা মই সুধি থওঁ আমি কাৰ্বি আংলং বুলি ক'লে যিহেতু মই কৈছোঁ আগতে বৰ ভয় কৰে মানুহে কাৰ্বি আংলং আহিবলৈ মই আপোনালোকক কওঁ কেমেৰালৈ চায়ে কৈছোঁ যে মই কাৰ্বি মানুহৰ পৰা ইমান মৰম পাইছোঁ ইমান আদৰ ইমান সন্মান পাইছোঁ সন্মান মানে কি পহুখন পিন্ধোৱাটোৱে অকল সন্মান নহয় তেওঁলোকৰ মাত কথা তেওঁলোকৰ বিশ্বাস যিখিনি দেখুৱাইছে যিখিনি মই ইয়াত আহি অনুভৱ কৰিছোঁ সেইখিনি আপোনালোকক মই কেমেৰাৰ সিপাৰৰ পৰা অনুভৱ কৰাব নোৱাৰিম আপোনালোকে ইয়ালৈ আহিব লাগিব এই তাৰালা অঞ্চল হ'লেও আহিব লাগিব আৰু সেইখিনি অনুভৱ কৰিব লাগিব কিন্তু অভিনীল এই ঘটনাটোক লৈ কাৰ্বি আংলঙত বহুত দিনৰ পৰা মানুহে বহুত কথা শুনিলে দেখিলে এতিয়া ৰায়দানো আহিলে কিন্তু তথাপিও যি এই বহিৰাগত বা হিন্দীভাষী লোকৰ হিন্দী বলয় কথা আমি যিটো কওঁ তেওঁলোকে কিন্তু বিভিন্ন ধৰণৰ ফেক একাউণ্টৰ পৰাও এতিয়াও সেই নেৰেটিভটো মানুহৰ মাজত আনিবলৈ চেষ্টা কৰে যে অভিনীলৰ কথা আমি পাহৰি গ'লে নহ'ব যেতিয়াই কাৰ্বি আংলঙৰ আৰু খিলঞ্জীয়া বাকী অসমৰ মানুহৰ কথা ওলায় তেতিয়াই কয় যে অভিনীলৰ কথা পাহৰি নাযাব সেইটো কথা কি ক'ব বিচাৰিব শেষ প্ৰশ্ন আপোনালৈ সেই দিছ ইজ এন অল্ড পলিচি ব্ৰিটিছে যিটো কাম কৰি আছে ডিভাইড এণ্ড ৰুল সেইটোৱে চলি আছে মই দেখিছোঁ আৰু থেংক ইউ ছ' মাছ ফৰ ব্ৰিং দিছ টপিক বহিৰাগত মানুহে এইটো আমাক প্ৰভকেশ্যনটো দি আছে না প্ৰভোক কৰি আছে দিনে দিনে এইটো প্ৰভোক কৰি আছে অভিনলৰ যিটো কথা লৈ মানে ফাৰ্ষ্টলি প্ৰথমতে মই এইটোৱে ক'ম দিছ ইজ এ ভেৰি আনফৰ্চুনেট ইনচিডেণ্ট আমি বহুত বেয়া পাইছোঁ বহুত দুখ পাইছোঁ প্ৰথম কথা আৰু দ্বিতীয় কথাটো হৈছে ভুল কোনে কৰিলে ভুল এই কাংঠিলাংছৰ মানুহে ভুল কৰিছে নে আৰু বেলেগ এজন আছে মই সেইটো কথা লৈ মই বহুত ফ'ল' কৰিছিলোঁ যে প্ৰথম ভুলটো কৰিছে নিউজ চেনেল এই ইনচিডেণ্টৰ আগত 15 বা 20 দিন আগৰ পৰাই আমাৰ
অসম যিটো চেনেলত সেই কথা লৈহে একদম মানে টেলিকাষ্ট কৰি আছে বাৰে বাৰে যে সোপা ধৰা আছে আৰু সেইটোৰ পিছত কি হ'ল আমাৰ কাৰ্বি আংলঙত একদম গাঁৱে ভূঞে মানুহবিলাকে দাও লৈ পেলাই কিবা কিবি অস্ত্ৰ লৈ পেলাই মানে নিজৰ যিটো গাঁও প্ৰটেকশ্যন কৰিবলৈ সেইটো মানে গোটেই ৰাতিটো এনেকৈ থাকিছে মানে পহৰা দিছে কিন্তু মই দেখিছোঁ ছ'চিয়েল মিডিয়াত দেখিছোঁ মানুহবিলাকে এইবিলাক পোষ্ট কৰিছিলে যে আই এম গাৰ্ডিং মাই ভিলেজ তেতিয়া ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনতো দেখিছে এইবিলাক ইনচিডেণ্ট কথাবিলাক দেখিছে কিন্তু একোৱে ষ্টেপ লোৱা নাছিলে এই কমচে কম ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন শ্বুড কাম আপ বা আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল হেজ টু কাম আপ এণ্ড দেন মানে গিভ ক্লাৰিফিকেশ্যন অফ পিপল মানে আপোনালোকে ভয় কৰিব নালাগে এনেকুৱা কোনো ধৰণৰ সোপা ধৰা একো নাই আমাৰ পুলিচ আছে মানে আমাৰ ছিকিউৰিটি গাৰ্ড আছে আপোনালোকে চিন্তা কৰিব নালাগে সেইটো কথাটো মানে দেখা নাই আমি মানুহবিলাকে ভয় কৰিছে আৰু সেইদিনাখন যোনে ভুল কৰিছে মই ক'ম মই আজি নামটো উল্লেখ নকৰোঁ মানে এক দুইজনে এই কথাটো লৈ পেলাই মানে এই সোপা ধৰা কথা লৈ পেলাই মানে এক দুজন মানুহে মানে সিফাল ফোন কৰোঁতে মানে মানুহবিলাকক এইটো প্ৰভোক কৰিছে মানে প্ৰভোক কৰা মানে কি মানে প্ৰথমতে সঁচাকৈ ভাবিলে যে হয়নে সেইটো কথাটো ভাবি পেলাই মানে সিফাল ফোন কৰোঁতে মানে মানুহ তাতে গোট খালে তেতিয়া ৰাতিৰ সময় মোকো সুধিছিলে যে মই যেতিয়া মই চিকিৎসা কৰিবলৈ মই গুৱাহাটী মেডিকেল কলেজত মই গৈছিলোঁ তেতিয়া মোক এজন নাৰ্ছে সুধিছিলে সেইদিনাখন আপোনালোকে কিয় নবচালে মই কি ক'ম বাইদেউ মইতো ডিফুতে আছোঁ ইনচিডেণ্টটো হৈছে আপোনাৰ কমচে কম ইয়াৰ পৰা 90 কিলোমিটাৰ আৱে সেই তাৰপিছতো এইটো আকৌ আপোনাৰ ইণ্টেৰিয়ৰ এৰিয়াছ আমি কেনেকৈ যাওঁ এই গতিকে মই ক'ম মানে এক দুইজনে এইটো ভুল কৰাৰ কাৰণে আপোনালোকৰ মাজৰো কিছু ঘটনা তেনেকুৱা আছে যেনেকৈ ধৰক এতিয়া এগৰাকী আছিলে ডিমা হাছাও ফালে এগৰাকী আপোনালোকৰ বিনা বুলি এগৰাকীয়ে কেইদিনমান আগতে ৰেপ ধৰ্ষণৰ এটা ঘটনা হৈছিলে নেকি যিমানটোলৈকে মোৰ নামটো অলপ চলপকৈ মনত পৰিছে আৰু এইফালে আপোনালোকৰ চুমিলা ৰংহাংপিৰ কথা আছে অভিনীলৰ বাৰু যি কি নহওক এটা ৰায়দান আহিলে তেনেকুৱা কিন্তু জনজাতীয় মানুহৰ মাজতো বহুত ভুক্তভোগী আছে সেইসমূহৰ কথা ৰাইজক কি ক'ব সেই এই অভিনীলৰ যিটো ইনচিডেণ্ট লৈ পেলাই আৰু মই কিছু কথা মই আকৌ মই ক'বলৈ খুজিছোঁ এই তেতিয়া মানে ৰাইজে ভাবিছে অকল কাৰ্বি মানুহে আছে তাতে আছে নেকি সেইটোতো নহয় তাত বড়ো মানুহ আছিলে তাত অসমীয়া মানুহ আছিলে তাত আৰু বেলেগ মানুহ মেচ কছাৰী তেনেকুৱা আছে এই গতিকে এইটো জাতি কথা লৈ মানে ইনচিডেণ্টটো হোৱা নাই সেইটো কথা আমি বুজিব লাগিব উপায় নাই আমি বুজিব লাগিব আনফৰ্চুনেট ইনচিডেণ্ট আমাৰ মানুহে তেনেকুৱা নহয় যে আমি মানুহ ক'ৰবাৰ পৰা আহিছে আমি মাৰিব লাগে সেইটো কথাটো নহয় দিছ ইজ জাষ্ট আনফৰ্চুনেট আৰু কিবা এটা ভুল বুজাৰ কাৰণে তেনেকুৱা কথা হৈ গ'ল সেই গতিকে আমি এটা কথা বুজিব লাগিব এইটো আমাৰ জাতিৰ মাজত এইটো সংঘাত সেইটো হ'ব নালাগে তাৰপিছত আৰু এইটো চুমিলা ৰংহাংপি যিটো ৰহাত যিটো ইনচিডেণ্ট হৈছে তাৰপিছৰ পৰা মানুহে বুজি পাইছে চাগে এইটো জাতি কথা লৈ তেনেকুৱা ইনচিডেণ্ট হোৱা নাই বুলি তেতিয়া বুজি পাইছে চাগে আৰু আমাৰ কাৰ্বিৰ বহুত তেনেকুৱা নগাঁৱত আমাৰ কাৰ্বি আংলঙত স্কুল নথকাৰ কাৰণে বা তেনেকুৱা বেলেগ অপৰচুনিটিছ নথকাৰ কাৰণে মানে নগাঁৱত মানে আনৰ ঘৰত মানে এজ এ মেইড থাকিবলগীয়া তেনেকুৱা বহুত আছে আৰু বহুতে মৰিছে নগাঁৱত তেনেকুৱা একদম মানে মিষ্টেৰিয়াছলি কি কথা লৈ পেলাই কেনেকৈ মৰিছে সেইটো বহুত হৈছে কিন্তু সেইটো কথা লৈ আমি জাতিটো কথা লৈ আমি একদম আমাৰ মাজত তৰ্কা তৰ্কি বা কিবা কিবি আমি এইটো কৰি থাকিলে নহ'ব এইটোতো ভাল নহ'ব দোষী বুলিয়ে ক'ব সেইটো ক'ব লাগিব সেইটো কথা যেতিয়া আমি বুজি পাওঁ তেতিয়াহে আমি ভাল যিটো ষ্টেপ কি কৰিব লাগে তেতিয়াহে আমাৰ সিদ্ধান্ত ল'ব পাৰিব সেইটোৱে গতিকে বহুত কথা পাতিলোঁ যথেষ্টখিনি সময় আমি কথা পাতিলোঁ কিন্তু তথাপিও কথা বহুত থাকিলে অলপ ৰাখি থৈছোঁ আকৌ আহিবলৈ আকৌ আহি থাকিব লাগিব কথা পাতিবলৈ থাকিব লাগিব মাজৰ খোকা কোজাখিনি আচলতে আঁতৰে কিন্তু তথাপিও একেটাই কথা শেষত কৈ মই সামৰিব বিচাৰিম যে আমাৰ ভৰিৰ দলৰ মাটিখিনি খহিছে অলপকৈ পানীয়ে বানত উটি গৈছে বুলি ধৰি ল'ব পাৰে অসমীয়া জাতিটোৱে অসমীয়া জাতি আচলতে দিছপুৰ যেনেকৈ এটা বাস্তৱ নহয় এখন স্থান এটা জেগাৰ নাম দিছপুৰ এখন ৰাজ্যৰ ৰাজধানী বুলি দিছপুৰক আমি জানো ঠিক তেনেধৰণে অসমীয়া জাতি বুলি এটা জাতি নাই বিভিন্ন জনজাতি জাতিৰ বিভিন্নসকল মিলি আচলতে খিলঞ্জীয়া মানুহ মিলি বিভিন্নজন মিলি পেলাই এটা বৃহত্তৰ অসমীয়া জাতি মহাজাতি হৈছে গতিকে যেতিয়া ভৰিৰ তলৰ মাটিখিনি খহিবলৈ লৈছে
তেতিয়া আমি আমাৰ ইতিহাস খুচৰি চাব লাগিব। আমি আচলতে কেনেকৈ চুকাফাৰ অধীনত প্ৰতিটো জনজাতি একেলগে মিলি এখন বৰ অসমৰ কথা আমি ভাবিছিলোঁ, সেই বৰ অসমত আমি থাকিছিলোঁ। কেনেকৈ চুকাফাই কিন্তু নগা বা কাৰ্বি ৰজাৰ সৈতে কেতিয়াও সংঘাত কৰা নাছিল, কাৰণ তেওঁ জানিছিল যে আমি যদি আমাৰ মাজৰ ভাই ককাইখিনিৰ লগত কাজিয়া কৰি থাকোঁ তেনেহ'লে তাৰ সুবিধা বাহিৰৰ পৰা অহা কোনোবা এজনে লৈ ল'ব। ঠিক যেনেকৈ আমি দুটা মেকুৰীৰ মাজৰ কাজিয়াৰ কথা জানো, দুটা মেকুৰীয়ে এটুকুৰা কেকৰ বাবে কাজিয়া কৰি থাকোঁতে এটা বান্দৰে থাপ মাৰি লৈ গুচি গ'ল, তেনেকৈ আমাৰ মাজৰ যিবোৰ বৈষম্যতা বা যিবোৰ আমাৰ মাজৰ পাৰ্থক্য আছে, ব্যৱধান আছে, সেইবিলাকৰ সুবিধা কিন্তু বহিৰাগতই লৈছে আৰু তেওঁলোক এটা নিৰ্ণায়ক ভূমিকাত আহি উপনীত হৈছে। আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ভিতৰতে এগৰাকী বহিৰাগতৰ স্থান আছে। কিয় আছে? কাৰণ আমি তেওঁলোকক সেই নিৰ্ণায়ক ভূমিকা দিছোঁ। আমি অসমৰ প্ৰেক্ষাপটত বিভিন্ন স্থানত দেখিছোঁ কিমানজন হিন্দীভাষী আমাৰ বিধায়ক আছে, কিমানজন আমি মিয়া কথা কৈ পেলাইও আমি ৰাজনীতি কৰা বিভিন্নজনক দেখিছোঁ, কিন্তু সেই সমস্যাটো সমস্যা কৰি ৰাখিছে, সমস্যাটো সমাধান কৰি দিব নাই পৰা এই পৰ্যন্ত। বিফল আচলতে কোন হৈছে? বিফল ক'ৰবাত অসমীয়া জাতি হৈছে, ক'ৰবাত আমাৰ প্ৰতিনিধিসকল হৈছে। গতিকে মূলতঃ কথাবোৰ কৈ থাকিলে, পাতি থাকিলে দীঘলভাৱে গৈ থাকিব। অসমখনে বহুত ভুগিছে, প্ৰতিটো জনজাতিয়ে বহুত ভুগিছে, বহুত কান্দিছে, বহুত এনেকুৱা দিন গৈছে য'ত আমি বহুত মানুহক হেৰুৱাইছোঁ। এতিয়া নিজেই কিবা কৰি দেখুৱাৰ সময়, একেলগে থিয় দিয়াৰ সময়। গতিকে সেইবাবে আমি আজি আহিছিলোঁ কাৰ্বি আংলঙলৈ আৰু এটা কাৰ্বি ভাষা তেনেকৈ শিকিলোঁ। আপুনি বৰ ধুনীয়াকৈ অসমীয়া কৈছে, এনেই কৈছে, ভয় খাই আছিলে শুদ্ধকৈ ক'ব পাৰিম নে নোৱাৰিম, হয় নাই? ধুনীয়া কৈছে অসমীয়া। তেনেকৈ হৈ যাব, আমি অলপ শিকিম, আপোনালোকেও অলপ শিকিব, তেনেকেই আগবাঢ়িব লাগিব। ধন্যবাদ জনাইছোঁ, যথেষ্টখিনি সময় দিলে আৰু আকৌ লগ পাম, পুনৰ লগ পাম।